নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? তো গাইজ বৰ্তমান ৰাতিপুৱা টেবুলত আছিলোঁ, পঢ়া নাই গাইজ, এনে টেবুলখনত বহিছিলোঁ জাষ্ট। এতিয়া চাহ খাই আছোঁ গাইজ, পানীটো খালোঁ, এই চাহ কি আছে, ভুজিয়া আছে গাইজ, ভুজিয়া। আৰু আপোনালোকক কথা এটা কওঁ, প্ৰায় 2 মাহ পাছত, 1.5 মাহমান পাছত 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট। মজা লাগছে গাইজ, বহুত ভাল লাগিছে। আৰু গাইজ যোনে ছাবস্ক্ৰাইব কেইটা কৰিছে মই আৰু বহুত ধন্যবাদ দিছোঁ দে। শত প্ৰণাম দিছোঁ, শত প্ৰণাম। আজি এনেকৈ ছাপোৰ্ট কৰি থাকক। আৰু এইবাৰ আৰু কিমান মাহ হ'ব, আৰু হ'ব 100 ছাবস্ক্ৰাইবাৰ, 100ৰ পাছত 1000 হ'ব। টাইম লাগিব দিয়কচোন, কিন্তু হ'ব, টাইমত হ'ব। যিহেতু 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, 100 মানে 1000 ছাবস্ক্ৰাইবাৰটো সৰু কথা, গম পাইছেনে? হ'ব, আপোনালোকে খালি ছাপোৰ্ট কৰি থাকক, বিন্দাছ হৈ যাব। তো আজি যিহেতু কাম না, কলেজতো যোৱা নাই আজি গাইজ, কি ক'ম, গৰমৰ কাৰণে যাব ইচ্ছা নাই যাবা। ইমান বৰষুণ দিলে গোটেই ৰাস্তাটো বেয়া হৈ যায়, চাওকচোন। এইটো ৰাস্তা চাওক না, এইটো ৰাস্তাটো গাইজ মানে আজি 6 বছৰৰ পৰা 6 বছৰ 5 বছৰ চলিটো নহয় আৰু বহুত আগৰ পৰা কিদিন এনেকৈ হৈছে। তো গাইজ মানে পাৰ্থ মোবাইল চাই আছে, তাততো বেলেগ জেগাত দেখাই নাপায়, মোবাইল চাই দেখা হ'ব। কি পাৰ্থ, কি কৰি আছা? কি পাৰ্থ মোবাইল চাইছা? তো গাইজ বৰ্তমান মানে পাৰ্থৰ পৰা ঘৰ আহি পালোঁ, আৰু গাইজ প্ৰায় 11:30 বাজছে, আৰু গাইজ ৰাতিতো ভাত খোৱাই নাই, এতিয়া ধুনীয়াকৈ ভাত কেতিয়া খাওঁ। আজি বা কি বনাইছে। আৰু ইমান ধুনীয়াকৈ ভাতত ভাজি লৈছোঁ। আৰু আজি আছে মাছৰ আঞ্জা, ভাত আৰু আলু ভাজি। আৰু আমাৰ ঘৰটো চাওকচোন, এই কিবা মাইনা কৈছে চব কিয় দেখা হৈ গৈছে। তো গাইজ বৰ্তমান মানে আমি ভুজিয়া খাইছোঁ, মাইনা আৰু মই, বিকাজী ভুজিয়া। তাই বোলে গাইজ ভুজিয়া খাই কেনে লৈছিলোঁ আমাই। এই ভুজিয়াটা খাই কিন্তু ভাল লাগে, কিন্তু বেয়া কৰা পাই, টিভিত পইচা নাই কাৰণে দেখা নাই একেলগে আছে, সেইকাৰণে আজি পইচা গৈছে টিভিত। তো মানে আমি অলপমান ফুৰিব আছোঁ, পাৰ্থ আছে আৰু বাইকত যাই আছোঁ। কি ৰ'দ বেগে ৰাতিটো বৰষুণ দিছিলে, এতিয়া বেয়া ৰ'দ দিছে। হেৰি আমাৰ মামাৰ দোকানৰ আগত আৰু পল্লত ধুবীয়া প্ৰীতমৰ ঘৰ। আৰু গাইজ মানে আমি যাম এই চাংচাৰি চাইডে যাওঁ, মানে কলেজ এখনত এই ফেঁচা চেঁচা আছে, তাতে যাৱাৰ কথা আছে, চাওঁ কি তালৈ যাব পাৰোঁ নে নাই। আৰু গাইজ আহোঁতে গাড়ীখন মই চলিলোঁ, ইজন পাৰ্চৰতে আছে। কিন্তু এই কৈছোঁ আকৌ ৰ'দটো সাংঘাতিক ৰ'দ, বেয়া তাগৰা ৰ'দ দিছে। তো গাইজ মানে আজিও আমাৰ এই দশা, সদায় তেল শেষ, কি ক'ম মানে আপোনালোকক গাইজ। জ্ঞান দিবা কাটিম, কি ক'ম মানে গাইজ, অৰাডাল সদায় মাইনাছ হৈ থাকিব, চিনাকি পিনাত খেলি হ'ল। তো গাইজ বৰ্তমান মানে আমি আমাৰ চাৰিআলিত আছোঁ, আৰু চাৰিআলিত আজি খাই আছোঁ, চিংৰা নাই বোলে গাইজ, সেইকাৰণে এই খাই আছোঁ। ভাল লাগছে কিন্তু তাতে খাই আছে সুখতে।
মই বৰ্তমান আহি পালোঁ ঘৰ আৰু ঘৰ আহি পেলাই গাইজ চাহ খাইছোঁ চাহ আছে আৰু গাইজ এইটো কি পিঠা আপোনালোকে কমেণ্ট কৰি জনাব আজি মই নকওঁ এই পিঠাটোৰ নাম কি ইয়াৰ ভিতৰত নাৰিকল আছে আৰু এইটো পিঠা ভালকৈ চাওক কি পিঠা আপোনালোকে কমেণ্ট কৰি ধুনীয়াকৈ জনাব মজা লাগে কিন্তু খাই গাইজ এই পিঠাটো সৰুৰ বাবে ফেভৰেট মোৰ দেখছিনা পঢ়িব লগা হৈছে কম মানুহ পৰীক্ষা মাথার উপরে বেশি কিন্তু প্রশ্ন উত্তর একটা হয় তো গাইজ বর্তমান মানে মোৰ পঢ়া চঢ়া হৈ গ'ল আৰু গাইজ আজি আমাৰ ঘৰত বহুত আলহী আহিছে মিছা কচুৰি গাইজ চাই লওক এযোৰ চেণ্ডেলবিলাক আছে কিন্তু মই আপোনালোকক দেখাব নোৱাৰোঁ মানে এটা লাজ লাগে ভিডিঅ' কৰিব চ' গাইজ এতিয়া মানে কি মোক এটা কাম দিছে কি জানে এই গাড়ীখন যে আছে এই মাৰুতিখন আইনাখন গাইজ মানে মোক ধুবা দিছে মানে গাইজ গাড়ী ধোৱা লাগব ইতেনে ৰাতি তো গাইজ বৰ্তমান খাইছোঁ ৰাতিৰ ভাত আৰু গাইজ মই আজি আমাৰ ঘৰত যি মানে হেৰিৰ মাংসটো আছে হাঁহৰ মাংস আছে মই গমেই পোৱা নাছিলোঁ মানে কি হাঁহৰ মাংসটো বহুতে বেছি ভাল পাওঁ কিন্তু তেনেকৈ আগত ভাতৰ আগত হাঁহৰ মাংসখিনি দিছি ৱাও আৰু এটা পাপৰ চাপৰ দিছে আৰু ঘৰৰে নেমু আছে পাপৰ খাইছোঁ হাঁহৰ মাংস কিন্তু গাইজ চাই লওঁ একবাৰ মই কালা চাক মাৰ